মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ নামত ভয়ংকৰ দুৰ্নীতি ঠিকাদাৰৰ বিৰুদ্ধে নিম্নমানৰ কাম কৰাৰ অভিযোগ নিৰ্মাণৰ 15 দিনৰ পিছতে বখলা এৰাল পথৰ ব্লেক ট্ৰপিং লখিমপুৰ জিলাৰ লোক নিৰ্মাণ বিভাগৰ ঢকুৱাখনা আৰু নাওবৈচা ক্ষত্ৰিয় সংমণ্ডলৰ অন্তৰ্গত ঢকুৱাখনাৰ গ্ৰামাঞ্চলত মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত নিৰ্মাণ হৈ থকা পথত ঠিকাদাৰে চলোৱা ব্যাপক দুৰ্নীতি অনিয়মৰ পিছতো দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ শ্লোগান দিয়া ৰাজ্য চৰকাৰখনে কোনো ধৰণৰ ব্যৱস্থা নলোৱাত নিৰ্মাণৰ 15 দিনৰ পিছতে এটা পথৰ ব্লেক ট্ৰপিং বখলা এৰাজৰ দৃশ্য এনেদৰে সংঘটিত হৈছে প্ৰাপ্ত অভিযোগ মতে মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ 2022-23 বৰ্ষত লোক নিৰ্মাণ বিভাগ ঢকুৱাখনা ক্ষত্ৰিয় সংমণ্ডলৰ অধীনত কঠালগুৰিৰ পৰা গৰুখুটিলৈ পথটো পকীকৰণৰ বাবে আবণ্টন পাইছিল 2.70 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো 77 নং ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলে আৰু 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ প্ৰদান বৰুৱাই 28 এপ্ৰিল 2023 তাৰিখে আধাৰশিলা স্থাপন কৰা আৰু 1,94,91,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা পথটো নিৰ্মাণত খুৰামণি চুতীয়া নামৰ ঠিকাদাৰগৰাকী আৰম্ভণিৰে পৰাই ব্যাপক অনিয়ম সংঘটিত কৰি অহাৰ অভিযোগ অঞ্চলবাসীৰ ৰাস্তা আজি 15 দিন হৈ গৈছিলে 15 দিন হৈছিলে এয়া ফাটি গৈছে সাইড বামো এইবোৰ পেলোৱা নাই মাটি সাইড বাম পেলাই ৰুলা চেপা কথা আছিলে আজিলৈকে কোৱা নাই এইবোৰ ফাটি মিলি গৈছে দুৰ্নীতি হৈছে আকৌ আমাক ৰিটাৰ্ণ এইটো বনাই দিব লাগে ভালকে মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণৰ অভিলাষী আঁচনিৰে পথ নিৰ্মাণৰ নিৰ্বিদা লাভ কৰি ঠিকাদাৰ খুৰামণি চুতীয়াই অধিক মুনাফা লুটাৰ স্বাৰ্থত পুৰণা পথটোকে এস্কেভেটৰে কাটি সামান্য বহল কৰি সাইড বামত মাটি দি ৰোলিং নকৰাকৈ অতি নিম্নমানৰ আৰু ত্ৰুটিপূৰ্ণভাৱে পথ পকীকৰণ কৰাৰ বাবে নিৰ্মাণ হোৱা 15 দিনৰ ভিতৰতে পথটোৰ ব্লেক ট্ৰপিং বখলে এৰাই যোৱাত প্ৰতিবাদ মুখৰ হৈ পৰিছে গৰুখুটি গাঁৱৰ সৰ্বসাধাৰণ ৰাইজ এই ঠিকাদাৰ 2 নম্বৰ কাম বা কুইলে না কিয়ে না নেজানো আৰু এমান নহওঁতে ফাটি গ'ল চিয়া মিলি গ'ল গোটেই ৰাস্তা অৱস্থা নাইকিয়া হৈ গৈছে কি হ'ব ৰাস্তাটো ভালকে বনাই দিয়ক আৰু যাতে উখি ফাটি নোযোৱাকে লাগে আৰু আমাক আৰু ঠিকাদাৰৰ ময়মতালি আৰু পথৰ কাম নিৰীক্ষণৰ দায়িত্বত থকা দীপাংকৰ হালৈ নামৰ লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰীগৰাকীৰ সুবিধাবাদী চৰিত্ৰৰ বাবে নিৰ্মাণৰ 15 দিনৰ পিছতে পথটোৰ ব্লেক ট্ৰপিং বখলা এৰাই যোৱাৰ অভিযোগ তুলি ঠিকাদাৰ আৰু বিভাগীয় কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী অঞ্চলবাসীৰ গাঁৱৰ যিটো আলি এই আলিটো খুব আমি সৰ্বসাধাৰণতে বেয়াকে বনাইছে বুলি ক'ব লাগিব মানে দুৰ্নীতি নিচিনা হৈছে কাৰণ আজি পিছপোৱা 10 দিন হৈ যোৱা নাই 10 দিনৰ পিছতে দাম্পা যাওঁতে যথেষ্ট হৈ গৈছে গতিকে আমাৰ ঠিকাদাৰে পুনৰ এই আলিটো আমাৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি গাঁৱৰ ৰাইজে আপত্তি কৰা হৈছে এইটো যে ইমান ফাটি গৈছে নিশ্চয় ইয়াত কম পৰিমাণে কিজানি বস্তুবোৰ মানে পিছ কৰাটো কম দিছে সেইটো কাৰণে আমি ঠিকাদাৰক আমি অনুৰোধ কৰিছোঁ যে আমি আকৌ এই আলিটো যেন আমাৰ পুনৰ ভালভাৱে বনাই দিব লাগে বুলি আমাৰ গাঁৱৰ ৰাইজে তেখেতক মানে চুৱামণি চুতীয়াক আমি অনুৰোধ কৰিছোঁ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু লোক নিৰ্মাণ বিভাগৰ লগতে ঢকুৱাখনা মহকুমা প্ৰশাসন ৰাজ্যৰ জনদৰদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনে পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব অঞ্চলবাসীৰ ভৱিষ্যত কাৰ্যপন্থা এই যিজন ঠিকাদাৰে এতিয়া এই ৰাস্তাটো বনালে এই ৰাস্তাটো এতিয়া দেখিছোঁ যে একমাহ হোৱাই নাই এইটো 10-15 দিনমান হৈছে এতিয়াই মানে এতিয়া গাড়ী চলালে এতিয়া ৰাস্তাটো ফাটি গৈছে গতিকে কেনেকুৱা ৰাস্তা বনালে এইটো ভালকৈ বনাই দিবৰ কাৰণে এতিয়া ঠিকাদাৰ যোগেদি এতিয়া চৰকাৰৰ ওচৰত মানে এইটো আমি মানে অনুৰোধ কৰিছোঁ যে চৰকাৰৰ যোগেদি এই ঠিকাদাৰ যোগেদি মানে ৰাস্তাটো পুনৰ ভালকৈ বনাই দিবৰ কাৰণে আমি ৰাইজৰ ফালৰ পৰা আমি মানে অনুৰোধ কৰিছোঁ।